নমস্কাৰ। দেশৰ অংগনবাড়ী কেন্দ্ৰসমূহত কৰ্মৰত হাজাৰ হাজাৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাই যোৱা ২৬ তাৰিখৰ পৰা যোৱাকালিলৈকে ৩ তাৰিখলৈকে এক আন্দোলনত মিলিত হৈছিল চচলত। আৰু চচলৰ আন্দোলনস্থলীত তেওঁলোকে হাজাৰ বাধাকো নেওচি ৰাতি টোপনি ক্ষতি কৰি তেওঁলোকে আন্দোলনৰ কাৰ্যসূচীত জড়িত আছিল। আৰু শেষত যোৱাকালি বিভাগীয় মন্ত্ৰী অজন্তা নায়ক বাইদেউ তেওঁলোকৰ লগত আলোচনাত মিলিত হ'ল। কিন্তু দুৰ্ভাগ্যৰ কথা, এই আলোচনা কালত কিন্তু এটা কোনো ভাল সদুত্তৰ কিন্তু অংগনবাড়ী কৰ্মী সহায়িকাসকলক দিব নোৱাৰিলে। গতিকে হাজাৰ হাজাৰ অংগনবাড়ী কৰ্মী সহায়িকাসকল এতিয়া ক্ষোভত ফাটি পৰিছে। গতিকে বিষয়বিলাক সম্পূৰ্ণ জানিবলৈ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি থাকিবলৈ নাপাহৰিব। পৰৱৰ্তী সময়তো আপোনালোকৰ যি অভাৱ অভিযোগ, সেই অভাৱ অভিযোগখিনি চৰকাৰী পক্ষৰ লগতে সমাজত যাতে জ্ঞাত হয় বা সমাজৰ বিভিন্ন পৰ্যায়ত দল সংগঠনবিলাকে যাতে জ্ঞাত হয়, আপোনালোকৰ যি প্ৰাপ্য সেই প্ৰাপ্য প্ৰাপ্তিৰ ক্ষেত্ৰত যাতে সকলো দল সংগঠনে তেওঁলোকৰ নৈতিক সমৰ্থন আদায় দিয়ে। আহকচোন আমি কৰ্মী সহায়িকাৰ সন্থাৰ বিষয়ৰ বাবে তেওঁলোকৰ মুখেদি আমি বিভাগীয় মন্ত্ৰীয়ে তেওঁলোকক কি জনালে সবিশেষ বুজ লওঁ। মন্ত্ৰীয়ে কি ক'লে আপোনাৰ সেইটো কথাই মুখ্যতঃ আজি মন্ত্ৰীয়ে আমাৰ আন্দোলনৰে পৰিপ্ৰেক্ষিতত মন্ত্ৰীয়ে নহয়, প্ৰথমতে আমাক ডাইৰেক্টৰ অফিচৰ পৰা তেওঁ আমাক চিঠি পত্ৰ দিয়া নাই, তেওঁ আমাক মাতা নাই, খালি কৈছে যে আপোনালোকক মন্ত্ৰীয়ে মাতিছে আজি ৫ বজাত। আমি 5 বজাত গ'লোঁ, গৈ পেলাই তেওঁৰ যি ভাষ্য শুনিলোঁ, তেওঁ মুখ্যমন্ত্ৰীক বাৰে বাৰে প্ৰশংসা কৰাত লাগি গ'ল। ২৫ লাখ টকীয়া ঘৰ দিলে, ভাৰতবৰ্ষত নোহোৱা নোপোজা নজিৰবিহীন কাণ্ড এটা কৰিলে, সেইটো হ'ল অৱসৰকালীন সুবিধা। এইবিলাক গাবলৈ ধৰিলে। 2 বছৰ বাট চাব লাগিব, কাৰণ নিৰ্বাচন আহিছে ইত্যাদি ইত্যাদি কথা। আমি তেতিয়া ক'লোঁ যে বাইদেউ, আপোনালোকে যদি 2 বছৰ দিব নাই তেতিয়াহ'লে মুখ্যমন্ত্ৰীক আমাক এবাৰ লগ কৰি দিয়ক। মুখ্যমন্ত্ৰী ব্যস্ত, গতিকে তেতিয়াহ'লে বাইদেউ আপুনি যদি একোৱে কৰিব নোৱাৰে, অন্তত আপুনি কোৱা এই কথাখিনি আমাৰ চচলত থকা যোদ্ধাৰুবিলাকক আপুনি কৈ আহিব লাগে যে মই দিব নোৱাৰোঁ, আমি দিব নোৱাৰোঁ বুলি কথাষাৰ কৈ আহিব লাগে। তেওঁ তেতিয়া কৈছে এই নাই মই যাব নোৱাৰোঁ, কাৰণ মিডিয়াবিলাকে ওলট পালট কৰি পেলাব, মোৰ এটা প্ৰেষ্টিজৰ কথা আছে। তেতিয়া আমি ক'লোঁ যে আমি হাজাৰ হাজাৰ ছোৱালীক দিলে আৰু কমিশ্যনাৰ আহাতে আমাৰ ছোৱালী মানে উত্ৰাৱল হৈ গ'ল। অংগনবাড়ী কৰ্মী সহায়িকাসকল মানে হুলস্থুল বেপাৰ, যে আলোচনাত মাতি পেলাই এনেকুৱা ধৰণৰ ভেকো ভাওনা কৰা এইখন চৰকাৰৰ নিষ্ঠুৰতাৰ পৰিচয় অলৰেডি যদিও পাইছিল, আজি সম্পূৰ্ণভাৱে পাই গ'ল। এই চচলত বহি বহি আজি ২৬ তাৰিখৰ পৰা ছোৱালীখিনি হাৰাশাস্তি হৈছে। খোৱা লোৱা ইউৰিনেলৰ নামত মানে কদৰ্য পৰিৱেশত আমি কৰিছোঁ। তথাপিও আমাৰ বিভাগীয় মন্ত্ৰী ডাঙৰীয়ানে এবাৰো আহি আমাক খবৰ নল'লে, আৰু বৰঞ্চ যিসকলে খবৰ ল'বলৈ আহিছিল তেওঁলোককো আমাৰ সন্মুখতে চকা সমালোচনা কৰিছে। গতিকে এই চৰকাৰখন এই অজন্তা নেওগে নহয়, এই চৰকাৰখনে আমাৰ নিচিনা সাধাৰণ মানুহবিলাকক এনেকৈ জলকে পানী খোৱাতে ধিক্কাৰ দিছোঁ, ধিক্কাৰ দিছোঁ। এতিয়া পৰৱৰ্তী সময়ত কি চিন্তা কৰিম বুলি ভাবিছে আপোনালোকে কওক। হয়, আজি আমাৰ মানৱ কল্যাণ মন্ত্ৰী অজন্তা নেওগ বাইদেউৰ ওচৰত আলোচনাত গৈছিলোঁ। আমাৰ সঞ্চালকে দিয়া প্ৰস্তাৱৰ ভিত্তিত নিশ্চয় আমি আশা কৰি গৈছিলোঁ, সঞ্চালক মহোদয়ে সহযোগিতা আগবঢ়াইছে, আমি গৈছোঁ আলোচনাৰ ভিত্তিত। কিন্তু তেখেতে কোনো পধ্যেই এই মাননী বৃদ্ধিৰ প্ৰস্তাৱ ঘোষণা কৰিব নোৱাৰে, কৈছে সময় লাগিব। আমি আপোনালোকে অপেক্ষা কৰক, আপোনাক সময় লাগিব। আমি এটাই কথা কৈছোঁ যে কিমান দিন ৰখিব লাগিব, 1 মাহ 1 বছৰ, তথাপি তেওঁ ক'ব নোৱাৰে। CM ছাৰৰ লগত আলোচনা কৰি তেওঁ জনাব। গতিকে এনেকুৱা এটা মেছেজ লৈ আমি তাৰ পৰা আহিব লগা হৈছে। আৰু জইণ্ট ডাইৰেক্টৰ, ডেপুটি ডাইৰেক্টৰ, কমিশ্যনাৰে আহি ইয়াত নিজ মুখেৰে কৈছে যে পৰৱৰ্তী সময়ত তেওঁলোকে চিন্তা কৰিব, নিৰ্বাচন আহি আছে, নিৰ্বাচনৰ পিছত হয়তো 2 বছৰো লাগিব পাৰে। গতিকে এনেকুৱা পৰিস্থিতিৰ সময়ত আজি আমি 7 দিন হৈছে ইয়াত চচলত দিনে ৰাতি আন্দোলন কৰা, নিশ্চয় আমি বাধ্য হ'ব লাগিব। আগন্তুক সময়ত আমি এই চচল এৰি নাযাওঁ যেতিয়ালৈকে দাবী আদায় নহয়। আৰু আগন্তুক সময়ত লোকসভাৰ নিৰ্বাচন আহি আছে, এই লোকসভাৰ নিৰ্বাচনত বিজেপিক ভোট বৰ্জন কৰি বিকল্প চিন্তা কৰিব নিশ্চয় লাগিব, অন্যথা আমাৰ একো উপায় নাই। তাৰ কাৰণে আমি প্ৰস্তুতি লৈ আছোঁ। ধন্যবাদ।